Hello everyone, welcome to my channel Maths by Sujit. আজি আমি লাষ্ট ইয়াৰ হৈ যোৱা ADRE গ্ৰেড 4 এক্সামৰ ক্লাছ 8 লেভেলৰ যিখন পেপাৰ আছিল তাৰে আমি মেথছৰ পাৰ্টখিনি সলভ কৰিম। টোটেল 25 কোৱেশ্চন আহিছিল, গুটেকেটা আমি চাম। ফাৰ্স্ট কোৱেশ্চনটো চোৱা, এ নাম্বাৰ when decreased by 12.5% becomes 119, the number is, মানে কোনো এটা সংখ্যাক 12.5% কি কমাই দিলে, কমাই দিয়াৰ পাছত সংখ্যাটো কিমান হৈ গ'ল 119, তেন্তে সেই সংখ্যাটো কিমান আছিল এইটো আমাক সুধিছে। এতিয়া চোৱা 12.5% মানে ফ্ৰেকশন বা ভগ্নাংশত কিমান হয় 1/8, ঠিক আছে, তোমালোকে মনত থবা ডাইৰেক্ট 12.5% মানে কিমান 1/8 হয়। নহলে তোমালোকে উলিয়াই ল'ব পাৰা 12.5% মানে 12.5 ডিভাইড বাই কিমান 100 হয়, পাৰ্চেণ্ট মানে ডিভাইড বাই 100 আৰু পইণ্ট আছে ন এটাৰ আগত, তো পইণ্টটো ইয়াৰ পৰা গুচাই দিলে তলত আৰু এটা 0 আহি যাব। এতিয়া কটাকটি কৰিলে চোৱা 125 পৰা এইটো একবাৰ যাব আৰু এইটো 8 বাৰ যাব, 1/8 আহি গ'ল। তোমালোকে মনত থবা 125 লগত 8 পূৰণ কৰিলে কিমান হয় 1000, ঠিক আছে, এনেকৈ মনত থ'লে ভাল হ'ব। বাকী পাছৰ পৰা তোমালোকে কাটিব পাৰা, যেনেকৈ মন কাটিলে হ'ল, কি আহিব 1/8। এতিয়া এই ফ্ৰেকশ্যনত যে মই কনভাৰ্ট কৰিলোঁ, তলত যে 8 আছে এইটো কি আমাৰ অৰিজিনেল নাম্বাৰটো, ঠিক আছে, এইটো আমি অৰিজিনেল নাম্বাৰটো ধৰিম, অৰিজিনেল। আৰু ওপৰটো কি বুজাব ইনক্ৰিজ বা ডিক্ৰিজটো বুজায়, ঠিক আছে। এতিয়া চোৱা প্ৰশ্নত কি কৈছে 12.5% ডিক্ৰিজ হৈ গ'ল, তাৰ মানে সংখ্যাটো 8 আছিল ষ্টাৰ্টিঙত, 8ৰ পৰা কি 1 কমি গ'ল, তো কিমান হৈ গ'ল 7 হৈ গ'ল, 8ৰ পৰা 1 কমি 7 হৈ গ'ল। কিন্তু প্ৰশ্ন মতে কি কৈছে কমি যোৱাৰ পাছত সংখ্যাটো 119 হৈ গ'ল, তাৰ মানে 7ৰ মানটো 119 হ'ব। তো ইয়াৰ পৰা 1ৰ মানটো উলিয়াই লোৱা, 7ৰ পৰা এইটো হৰণ কৰা, কেইবাৰ যাব 17 বাৰ যাব, ঠিক আছে। আমাক সুধিছে সংখ্যাটো কিমান আছিলে, তো সংখ্যাটো আমি কি ধৰিছোঁ 8 ধৰিছিলোঁ, তো 1ৰ মান 17 হ'লে 8ৰ মান কিমান 8 পূৰণ 17 কিমান হ'ব 136, এইটো আমাৰ কাৰেক্ট এনসাৰ, ঠিক আছে, অপশ্যন নাম্বাৰ ডি। দ্য এৰিয়া অফ এ ৰেক্টেংগল ইজ 300 cm square and the length of its diagonal is 25 cm. The perimeter of the rectangle. So ৰেক্টেংগুলাৰৰ কথা কৈছে, ৰেক্টেংগল মানে কি আয়তক্ষেত্ৰ, লেন্থ আৰু ব্ৰেথ থাকে আমি জানো, হয় না নহয়, এইটো লেন্থ হ'লে এইটো লেন্থ হ'ব, এইটো ব্ৰেথ হ'লে এইটো ব্ৰেথ হ'ব, অপজিট ছাইডবোৰ কি সমান থাকে, আৰু ডায়গনেল বা কৰ্ণ মানে এইটো, আৰু এটা আছে দুটা কি সমানে থাকে ইয়াত, তো ইয়াৰ লেন্থটো দিয়া আছে 25 cm। এতিয়া চোৱা এইটো এটা ট্ৰাইংগল বনিছে নাই, ত্ৰিভুজ বনিছে 90 ডিগ্ৰী থকা সমকোণী ত্ৰিভুজ বনিছে নাই, 90ৰ সন্মুখত থকাটো কি হাইপটেনাছ বুলি কয়, এইটো আটাইতকৈ দীঘল বাহুটো, ঠিক আছে, অতিভুজ বা হাইপটেনাছ বুলি কয়। এতিয়া চোৱা লেন্থ আৰু ব্ৰেথটো আমাক দিয়া নাই, আমাক এৰিয়াটো দিয়া আছে, আমি বেছিকত কৰিব পাৰোঁ এই কুৱেশ্যনটো, অকণমান লেন্থি হ'ব, ঠিক আছে। আমি কি কৰিম ডাইৰেক্ট ট্ৰিপলেট কনচেপ্টটো ইউজ কৰিম, ইয়াত একেবাৰে চিম্পল আৰু ইজি হৈ যাব, শ্বৰ্ট হৈ যায়। আৰু তোমালোকে চাবা ট্ৰিপলেট কনচেপ্টটো মই শিকাই থৈছোঁ 2D মেনচুৰেশ্যনত, স্কোৱাৰ ৰেক্টেংগুলাৰ কুৱেশ্যনো কৰোৱা আছে আৰু ট্ৰাইংগুলাৰ কুৱেশ্যনো কৰোৱা আছে, তাত গোটেই ট্ৰিপলেট কনচেপ্টটো আমি কৰিছোঁ, ঠিক আছে। পেৰিমিটাৰ সুধিছে ন, পেৰিমিটাৰ ফৰ্মুলা কি 2 × L + B নহয় জানো, তো লেন্থ ব্ৰেথটো আমাক লাগিব, তেতিয়া আমি পেৰিমিটাৰটো উলিয়াব পাৰিম। এতিয়া চোৱা 3, 4, 5 এটা ট্ৰিপলেট হয়, তোমালোকে এইটো মুখস্থ কৰি থ'বা, বহুত ইম্পৰ্টেণ্ট, তেনেকৈ ধেৰ আছে, তাত চাবা তোমালোকে পাই যাবা। 3, 4, 5 কি ট্ৰিপলেট, যদি মই ইয়াৰ দুগুণ কৰোঁ কিমান 6 হৈ যাব, ইয়াৰ দুগুণ কৰিলে 8 হৈ যাব, ইয়াৰ দুগুণ কৰিলে কিমান 10, এইটো এটা ট্ৰিপলেটে হয়, ঠিক আছে। মানে ইয়াৰ লগত যদি ছেম নাম্বাৰ আমি পূৰণ কৰোঁ, কৰাৰ পাছত যিটো আহিব ন সেইটো কি ট্ৰিপলেটে হ'ব। আৰু ইয়াৰ যদি মই 5 গুণ কৰোঁ, 5 3 গুণ 15, 5 4 গুণ 20, 5 5 গুণ 25, এইটো এটা কি ট্ৰিপলেটে হ'ব। এতিয়া চোৱা ইয়াত 25 আছে নাই 25, এইটো নহয় জানো, তাৰ মানে এই দুটা কি কি হ'ব পাৰে 15 আৰু 20 হ'ব পাৰে, কাৰণ 15, 20, 25 একেলগে থাকে, তো এইটো তোমালোকে 20 ধৰা, এইটো 15 ধৰা, কাৰণ লেন্থটো ব্ৰেথতকৈ কি ডাঙৰ হয় ন, ঠিক আছে। এতিয়া চোৱা পেৰিমিটাৰটো উলিয়াই চোৱা পুট কৰি কিনি, 2 পূৰণ, এইটো পূৰণ দে লাগি থকা মানে পূৰণ, L + B, L কিমান 20 আৰু B কিমান 15, তো 20 + 15 কিমান 35, তো পূৰণ কৰিলে কিমান আহিব 70। অপশ্যনত আছে নাই চোৱা বি অপশ্যন, হয় নে নহয়, তাৰ মানে পেৰিমিটাৰ কি হ'ব 70 cm, ঠিক আছে। এনেকৈ তোমালোকে চিম্পলকৈ কৰিব পাৰা। 3 নম্বৰটো চোৱা, দ্য নিউমাৰেটৰ অফ এ ফ্ৰেকশ্যন ইজ 2 less than ইটছ ডিনমিনেটৰ, ইফ দ্য নিউমাৰেটৰ ইজ মাল্টিপ্লাইড বাই 2 এণ্ড দ্য ডিনমিনেটৰ ইজ মাল্টিপ্লাইড বাই 3, দেন দ্য ফ্ৰেকশ্যন বিকামছ 2/9, দ্য ফ্ৰেকশ্যন ইজ। ফ্ৰেকশ্যন মানে কি ভগ্নাংশ হয়, ওপৰত নিউমাৰেটৰ থাকে, তলত কি থাকে ডিনমিনেটৰ, মানে লব আৰু হৰ থাকে, ঠিক আছে, তেতিয়া আমি ফ্ৰেকশ্যন বুলি কওঁ, হয় নে নহয়। তো ইয়াত চোৱা কি কৈছে, এই নিউমাৰেটৰটো ওপৰৰটো ডিনমিনেটৰতকৈ কিমান কম 2 কম, এইটো 2 কম ইয়াতকৈ, তো ছাপ'জ মই ডিনমিনেটৰটো তলৰটো কি x বুলি ধৰিছোঁ, তো ওপৰতো কিমান হ'ব এইটো নিউমাৰেটৰটো ইয়াতকৈ 2 কম, xতকৈ 2 কম মানে x - 2 নহ'ব জানো, এনেকৈ, ঠিক আছে।
নেক্সট কৈছে নিউমাৰেটৰ লগত কিমান পূৰণ কৰিছে 2 ইয়াৰ লগত 2 পূৰণ কৰিছে ওপৰত আৰু তলৰটোত কি পূৰণ কৰিছে 3 এইটো প্ৰশ্নত দিয়া আছে এইবোৰ ঠিক আছে কৰাৰ পাছত যেটো নতুন ফ্ৰেকশন আহিব এটো কিমান হৈ গল 2/9 হৈ গল এটো আমাক দিয়া আছিল আমাক কি উলিয়াব দিছে ফ্ৰেকশনটো কি আছিল স্টাৰ্টিংত x আৰু কি x - 2 আছিল এটো নহয় জানো ইয়াৰ মানটো আমি উলিয়াব লাগে ইয়াতকে এটো 2 কম আছিল ন তো এটো উলিয়াবৰ কাৰণে আমাক x ৰ মানটো লাগিব তো এটো সলভ কৰা তোমালকে x ৰ মানটো উলিয়াই লোৱা সো সমান চিন আছে আমি কটাকটি কৰিব পাৰো 2 পৰা 2 কাটি গল তেনেকে 3 পৰা এটো 3 বাৰ যাব 3 3 গুণ 9 হল এটা ক্ৰস মাল্টিপ্লাই কৰা ইয়াৰ একো নাই মানে 1 আছে ওপৰত 3 লগত এটো পূৰণ কৰা x - 2 3x মাইনাস 3 লগত 2 পূৰণ কৰিলে 3 গুণ 6 হল এতিয়া ইয়াত কি থাকিলে তলত অকল x x ৰ লগত কাক পূৰণ কৰিম একক তো x 1 জাৰ x হল এটা সোয়া এই x টো এফাল লৈ আনা আৰু এই 6 টো এফালে ঠেলি দিয়া তো x টো এফালে আহিলে কি হ'ব মাইনাস হৈ যাব এফালে -x হ'ব নহব 3x ৰ পৰা এটা x মাইনাস কৰিলে কিমান 2x হৈ যাব আৰু হেফালে কি হৈ যাব সমানৰ হেফালে -6 টো হেফালে গুচি গৈ কি +6 হৈ গল প্লাসটো আমি নিলিখো তো x ৰ মান কিমান হ'ব 2 পৰা 6 কেইবাৰ যাব 3 বাৰ যাব তো x ৰ মান 3 আহি গল এটা ইয়াত পুট কৰি দিয়া ফ্ৰেকশনটো আহি যাব ওপৰত কি x - 2 মানে 3 - 2 কিমান 1 হ'ব ওপৰত আৰু তলত x আছে x ৰ মান কিমান 3 তো আমাৰ ফ্ৰেকশনটো কিমান হ'ব 1/3 এইটো আমাৰ ফ্ৰেকশনটো ঠিক আছে অপশন নাম্বাৰ এ In a school, the average age of both boys and girls is 16 years. The average age of the only boys is 15 years and the average age of only girls is 18 years. The ratio of the number of boys and girls in the school. এতিয়া এই কোৱেশ্যনত আমি কি কৰিম এলিগেশন মেথডটো ইউজ কৰিম ঠিক আছে এলিগেশন পুৰা সিম্পল আৰু কি ইজি হ'ব ইয়াত সোয়া অনলি বয়সৰ যেটো এভাৰেজ এজটো কিমান দিয়া আছে আমাক অনলি বয়সৰটো সোয়া 15 দিয়া আছে তেনেকে অনলি গাৰ্লছৰটো কিমান দিয়া আছে 18 ইয়াৰ আৰু বোথ বয়স এণ্ড গাৰ্লছৰ মিলাই কিমান দিয়া আছে 16 এটো মাজত লিখিবা এনেকে ঠিক আছে এলিগেশন কাৰণে এনেকে সিঙ্গল দিয়া থাকিব লাগিব আৰু দুইটাৰ এভাৰেজটো দিয়া থাকিব লাগিব ঠিক আছে তেতিয়া আমি এলিগেশনটো ইউজ কৰিব পাৰো আৰু এই 16 টো এটাতকে ডাঙৰ এটাতকে সৰু হ'ব কাৰণ ইয়াৰ মাজত থাকিব ন দুইটাৰে এভাৰেজ হয় 15 তকে ডাঙৰ 18 তকে সৰু সোয়া তো তোমালৈ কি কৰিবা ক্ৰস কেনেকে মাইনাস কৰা 18 পৰা 16 গলে কিমান 2 ডাঙৰৰ পৰা সৰু মাইনাস কৰিবা 16 পৰা 15 গলে 1 এইটো আমাৰ এনসাৰটো আহি গল ডাইৰেক্ট আহিলেন নাই ঠিক আছে এনেকে এভাৰেজ দিয়া আছিল ন আৰু যেটো ৰেশিও আহিছে কি নাম্বাৰও আহিছে কাৰণ সোয়া এভাৰেজৰ যেটো ফৰ্মুলা কি হয় ওপৰত আমি যোগফলটো লিখো সংখ্যাবিলাকৰ সাম আৰু তলত কি নাম্বাৰটো আহে তো যেটো এভাৰেজ তাত যদি তোমালোকে এলিগেশনটো ইউজ কৰা এটো এভাৰেজ নহয় জানো এইবোৰ তো এভাৰেজত এলিগেশন ইউজ কৰিলে ফৰ্মুলা যেটো তলত যে থাকে হেতুৰ ৰেশিওটো আহিব মনত থবা ঠিক আছে তো নাম্বাৰৰ ৰেশিওটো আহিব এনেকে হল অপশন নাম্বাৰ কোনটো হ'ব সি অপশন 2:1 পাঁচ নম্বৰটো সোয়া দা ভ্যালু অফ দা এক্সপ্ৰেছন 1 - 1/2 * 1 - 1/3 ... 1 - 1/9 * 1 - 1/10 1 - 1/2 ঠিক আছে ইনটু ব্র্যাকেট মানে ইনটু 1 - 1/3 ... 1 - 1/9 * 1 - 1/10 এই সিরিজটোৰ মানে মানটো উলিয়াব দিছে এটা সোয়া তোমালোকে এক সলভ কৰি লোৱা 2 1 গুণ এনেকে 2 1 গুণ 2 এতিয়া এটো মাইনাস কৰা 2 1 গুণ 2 2 ৰ পৰা 1 গলে কিমান 1 তো 1/2 বা এনেকেও চাও পাৰা 1 ৰ পৰা এটো কি আধা নহয় জানো 1/2 মানে আধা 1 ৰ পৰা আধা যদি মাইনাস কৰো আধাই থাকিব হয় না নহয় ইনটু 3 1 গুণ 3 3 ৰ পৰা যদি 1 মাইনাস কৰো কিমান 2/3 এনে গৈ আছে 9 1 গুণ 9 9 পৰা 1 মাইনাস কৰা 8/9 আহিব 10 1 গুণ 10 10 ৰ পৰা 1 মাইনাস কৰিলে 9/10 ঠিক আছে এটা ভালকে সোয়া এনেকে ইয়াত ঢেৰ আছে মই লিখা নাই এটো 1 2 নেক্সট পাক্কা কি হ'ব 3 হ'ব নেক্সট 4 5 এনে গৈ থাকিব 8 9 ন তেনেকে সোয়া 2 3 নেক্সট কি হ'ব ইয়া 4 হ'ব নেক্সট কি হ'ব তলত 5 হ'ব এনেকে সিরিজটো গৈ আছে মানে ঠিক আছে ইয়াত তোমালকে ভালকে সোয়া সিরিজটো 2 2 কাটিব না কাটিব তেনেকে 3 3ও কাটিব তেনেকে এই 4 লগত ইয়াৰ এটা 4 থাকিলে কাটি যাব হয় না নহয় তেনেকে এই 8 ৰ পৰা ইয়াতো এটা 8 আহিব এটো কাটি যাব 9 9 কাটি যাব এনেকে ডায়াগোনালি কটাকে গৈ আছে মানে তো ইয়াত কি থাকিলে প্ৰথম ফ্ৰেকশনৰ কি ওপৰৰ 1 টো থাকি যাব আৰু নেক্সটৰ কি তলৰ 10 টো থাকি যাব তো आंसर কি হ'ব 1/10 নহব জানো এইটোৱে মানে একো নাই ইয়াত অকল তোমালোকে সিরিজটো ধৰিব পাৰিব লাগে তো অপশন কোনটো হ'ব অপশন নাম্বাৰ বি 1/10 ঠিক আছে ফটো the LCM and HCF of 14 21 and 28 14 21 আৰু কি 28 ৰ আমি কি উলিয়াব লাগে LCM আৰু HCF এতিয়া সোয়া সংখ্যাবোৰ সৰু সৰু সংখ্যা
ডাঙৰ নহয় ন ইমান তো আমি সিম্পলকৈ কৰিলে হ'ল বেছিকত হয়নে নহয় এলচিএম মানে এই তিনিটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো কি হ'ব অপশ্যন চাই তোমালোকে ক'ব পাৰা এই তিনিটাৰ পৰা হৰণ যোৱা কি 84 হ'ব চোৱা এনেকৈও কৰিব পাৰা তোমালোকে 14টো ইয়াৰ ভিতৰত আছে নাই আছে এইটো অলৰেডি ইয়াৰ ভিতৰত সোমাই আছে কাৰণ এইটো 14 2 28 হয় তো ইয়াৰ ভিতৰত 14টো আছে এইটো তো ইয়াক চাই লাভ নাই ঠিক আছে এই অলৰেডি ইয়াত আছেই আৰু 21ৰ পৰা ইয়াত কি সোমাই আছে এইটো চোৱা সদায় ডাঙৰটো প্ৰথমে টাৰ্গেট কৰিবা তো এইটো ইয়াত সোমাই আছে এইটো মই ইগনোৰ কৰি দিলোঁ 21 মানে কি 7 3 21 নহয় জানো তো এই 7টো ইয়াত আছেই 28 মানে কি 7 4 গুণ 28 নহয় জানো তো 7টো ইয়াত আছে অলৰেডি এইটো তো এইটো চাই লাভ নাই অকল 3টো নাই এইটো ইয়াত দি দিয়া তো ইয়াৰ লগত 3 পূৰণ কৰা এলচিএমটো আহি যাব 84 এনেকৈও কৰিব পাৰা নহ'লে তোমালোকে সিম্পল বেছিকত কৰা সিম্পলকৈ কৰি দিয়া গোটেইকেইটা কিহৰ পৰা হৰণ যায় 7 এনেকৈ 7 2 14 7 3 21 7 4 28 আকৌ চোৱা কিহৰ পৰা যাব 2 আৰু 4টো 2ৰ পৰা হৰণ যায় ন এলচিএমত কি হয় গোটেইকেইটা হৰণ যাব লাগে বুলি কথা নাই মিনিমাম দুটা হৰণ যাব লাগে ইয়াত 2ৰ পৰা এই দুটা যায় ন 3টো নাযায় এনেকৈ থৈ দিয়া হ'ল 2 2 4 এতিয়া চোৱা আৰু নাযায় আৰু 3 আৰু 2টো এটা সংখ্যাৰ পৰা আমি হৰণ কৰিব নোৱাৰোঁ তো কি কৰিবা এতিয়া গোটেইটো পূৰণ কৰা এলচিএমটো আহি যাব 1টো বাদ দিয়া 2 3 গুণ 6 6 2 গুণ 12 12 7 গুণ কিমান 84 এনেকৈ ঠিক আছে এনেকৈ তোমালোকে সিম্পলকৈ কৰিবা আৰু এইচচিএফ মানে কি এই গোটেইকেইটাক হৰণ কৰিব পৰা আটাইতকৈ ডাঙৰ সংখ্যা কি 7 নহয় জানো অকল 7 পৰাই হৰণ যায় গোটেইকেইটা আৰুতো নাযায় আৰু তো এইচচিএফটো কি হ'ব 7 হ'ব এনেকৈ ইয়াতো চোৱা 7 পৰা হৰণ গৈ আছিলে বাকী আৰু নাযায় আৰু গোটেইটো যাব লাগিব অকল দুটা এটা গ'লে নহ'ব আকৌ এইচচিএফত গোটেইটো হৰণ যাব লাগিব 7ৰ পৰাই গৈছিলে অকল ঠিক আছে তো অপশ্যন নাম্বাৰ কি হ'ব চি 84 আৰু 7 নম্বৰটো চোৱা দ্য নাম্বাৰ অফ টাৰ্মছ ইন দ্য চিৰিজ 1 2 4 8 16 256 আৰু লাষ্টত কিমান আছে 512 হ'ল এই চিৰিজটোত টোটেল কেইটা টাৰ্মছ আছে মানে কিমানটা নাম্বাৰ আছে এইটো আমাক সুধিছে নাম্বাৰবোৰ তোমালোকে ভালদৰে চোৱা ডাবল হৈ গৈ আছে নাই মানে 2 2 পূৰণ হৈ গৈ আছে 1 2 গুণ 2 2 2 গুণ 4 4 2 গুণ 8 আকৌ 8 2 গুণ 16 ইয়াৰো এইটো 2 গুণ তাৰ মানে ইয়াত কি মাল্টিপ্লাইড নাম্বাৰটো সেম তো এনেকুৱা টাইপৰ সিৰিজবোৰক আমি কি বুলি কওঁ জিপি সিৰিজ ঠিক আছে জিপি সিৰিজ বা জ্যামিতিক প্ৰগ্ৰেছন বুলি কয় আৰু অসমীয়াত কি বুলি কয় গুণোত্তৰ প্ৰগতি ঠিক আছে তো ইয়াৰ ডাইৰেক্ট ফৰ্মুলাও আছে নাম্বাৰ ওলোৱাৰ সেইটো তোমালোকে ইউজ কৰিব পাৰা বাট ইয়াত চোৱা সিম্পলি ওলাই আছে ন নাম্বাৰবোৰ দুগুণ হৈ গৈ আছে তো ইয়াত ডট ডট আছে মানে মাজত কি সংখ্যা আছে কেইটামান সেইটো আমাক দিয়া নাই ঠিক আছে তো আমি উলিয়াই ল'ম চোৱা নেক্সট কি আহিব 16 দুগুণ কিমান 32 নহ'ব জানো নেক্সটটো আকৌ ইয়াৰ দুগুণ কিমান 64 আকৌ ইয়াৰ দুগুণ কিমান 2 4 গুণ 8 2 6 গুণ 12 128 হ'ব আৰু ইয়াৰ দুগুণ কৰিলে এইটোৱে আহি যাব তো টোটেল তিনিটা সংখ্যা মাজত আছিলে সেইটো আমাক দিয়া নাছিলে এইটো তো টোটেল কিমান হ'ল এই সিৰিজটোৰ টোটেল নাম্বাৰ কিমান হ'ব 1 2 3 4 5 6 7 8 9 10 টোটেল কেইটা সংখ্যা আছে 10টা এইটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে বাকি তোমালোকে ফৰ্মুলা ইউজ কৰিব পাৰা চোৱা tn = ARn-1 ইয়াত কেতিয়াবা an ও লিখে একে কথা টোটেল নাম্বাৰ অফ টাৰ্মছ কেনেকৈ উলিয়াই tn = AR⁻n-1 ঠিক আছে এতিয়া চোৱা tn টো কি পুট কৰিম আমি এই লাষ্ট টাৰ্ম 512 আছে ন ইয়াত পুট কৰা আৰু a মানে হ'ল প্ৰথম সংখ্যাটো ফাৰ্স্ট টাৰ্ম এইটো 1 ইনটু r মানে কমন ৰেশিও কিমান পূৰণ হৈ গৈ আছে 2 2 কে তো r ৰ জায়গা 2 পুট কৰিবা আৰু n টো আমি উলিয়াব লাগে নাম্বাৰটো n-1 ওপৰত থাকি যাব হয় না নহয় এটা সব 512 মানে কি হয় 512 টো আমি 8ক যদি 3 বাৰ পূৰণ কৰো আমি 512 পাও নে না পাও এটা মনত থবা তোমালোকে আকৌ 8 মানে কি 8 মানে 2 ৰ ঘাত 3 নহয় জানো 8 মানে 2 ৰ ঘাত 3 হয় এটো মানে 8 আকৌ ইয়াৰ ওপৰত 3 আছে তো পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰ কেটা পূৰণ হয় 3 3 গুণ 9 তাৰ মানে 2 ৰ ঘাত 9 বুলি আমি ক'ব পাৰো নোৱাৰো 512 মানে কি 2ক আমি 9 বাৰ পূৰণ কৰিলে পাও এটো আৰু 1ৰ লগত এটো পূৰণ কৰিলে এটোই আহিব 2 পাৱাৰ n-1 সো বেস সেম 2 2 সেম তো পাৱাৰ কেটা কি হৈ যাব সেম হৈ যাব n-1 আছে ন এটো কাৰ সমান হ'ব 9 ৰ সমান তো ইয়াৰ পৰা n ৰ মান কিমান হ'ব এই -1 টো হেফালে ঠেলি দিয়া +1 হৈ যাব তো 9 আৰু 1 যোগ কৰিলে 10 সো এনেকৈ তোমালোকে কৰিব পাৰা ফৰ্মুলা ঠিক আছে বাকি ইয়াতো সিম্পলি ফৰ্মুলাৰ প্ৰয়োজনে নাই ডাইৰেক্টলি ওলাই আছিল এনেকৈ তোমালোকে সিম্পলি কৰিব পাৰা ঠিক আছে মেইন কনসেপ্টটো 8 নম্বৰটো চোৱা দা মেপ অফ এ সিটি ইজ drawn on a scale of 1:50,000 the distance between two locations is 12 cm on the map the actual distance between the two location এতিয়া চোৱা মেপৰ যেটো স্কেলৰ মেজাৰমেন্টটো আমাক কিমান দিয়া আছে 1:50,000 ঠিক আছে মানে 1ৰ মানটো ইমান আমি ধৰিব লাগিব
আৰু দুটা লোকেশ্যনৰ মাজৰ যিটো দূৰত্ব বা ডিষ্টেঞ্চ কিমান 12 সেন্টিমিটাৰ সো 1ৰ মান ইমান হলে 12ৰ মান কিমান 12 পূৰণ 50,000 তো 5 12 গুণ কিমান 60 হয় আৰু 0 কেইটা আছে 4টা লগাই দিয়া এটো কি সেন্টিমিটাৰ আহিলে আমাৰ একচুয়াল ডিষ্টেন্সটো আহি গল কিন্তু অপচনবোৰো চোৱা কিলোমিটাৰ দিয়া আছে তো প্ৰথমে মই কি কৰিম সেন্টিমিটাৰক মিটাৰত কনভাৰ্ট কৰিম মিটাৰত কনভাৰ্ট কৰিবৰ কাৰণে 100 পৰা ডিভাইড কৰিব লাগিব কাৰণ 100 সেন্টিমিটাৰে 1 মিটাৰ হয় তো সেন্টিমিটাৰক যেতিয়া মিটাৰত কনভাৰ্ট কৰিবা ন হদে 100 পৰা ডিভাইড কৰিবা তো দুটা জিৰো কাটি যাব তো 6000 কি হ'ব 6000 মিটাৰ আহিলে মিটাৰত হদিলে আমাৰ এনসাৰটো ইমান হলে হয় বাট আমাক কি হতো দিছে কিলোমিটাৰ তো মিটাৰক আকৌ 1000 পৰা ডিভাইড কৰিলে মানে কি কিলোমিটাৰ নাহিব জানো কাৰণ 1000 মিটাৰ 1 কিলোমিটাৰ হয় তো মিটাৰক 1000 পৰা ডিভাইড কৰিলে কিলোমিটাৰ কনভাৰ্ট হৈ যাব তিনিটা জিৰো কাটি যাব থাকিলে কি 6 ঠিক আছে 6 কিলোমিটাৰ বা তোমালোকে ইয়াতো ডাইৰেক্ট কৰিব পাৰা একেবাৰে 100 আৰু 1000 লগত ডিভাইড কৰিলে ডাইৰেক্টলি আহি যাব ঠিক আছে এনেকে 9 number 2 the sum of two number is 12 and the difference of their square is 60 the difference between two number মানে দুটা সংখ্যাৰ কি যোগফলটো আমাক দিয়া আছে সাম মানে কি যোগফল সাপোজ মই নাম্বার দুটা a আৰু b বুলি ধৰিছো তো a আৰু b ৰ যোগফলটো কিমান দিয়া আছে 12 and difference of their square মানে এই নাম্বার দুটাৰ কি স্কয়াৰৰ ডিফাৰেন্স মানে a স্কয়াৰ আৰু b স্কয়াৰৰ ডিফাৰেন্স কিমান দিয়া আছে 60 ঠিক আছে স্কয়াৰৰ ডিফাৰেন্সটো আমাক কি হদিছে ডিফাৰেন্স বিটুইন দা টু নাম্বার মানে a আৰু b ৰ ডিফাৰেন্সটো উলিয়াব লাগে মানে a - b টো উলিয়াব লাগে এটো a স্কয়াৰ - b স্কয়াৰ হয় এটা সো ডাইৰেক্ট ফৰ্মুলা আছে ন a স্কয়াৰ - b স্কয়াৰৰ ফৰ্মুলা কি আছিল a + b * a - b এটো আমি জানো ন সকলোৱে তো ইমানখিনি কৰিব নালাগে জাস্ট তোমালোকে বুজিবৰ কাৰণে মই এনেকৈ কৰিছো a স্কয়াৰ - b স্কয়াৰ মানে কি a + b * a - b তো ইয়াৰ মানটো 60 নহয় জানো এটা সোৱা a + b ৰ মান দিয়া আছে কিমান 12 তো ইয়াত 12 পুট কৰা আৰু তো লাগি আছে মানে পূৰণ হৈ আছে আমাক কি উলিয়াব দিছে a - b ৰ মান ইয়াৰ মানটো উলিয়াব নালাগে জানো তো 12 পৰা এটো হৰণ কৰি দিয়া সমান চিন আছে ন কাটিব পাৰো 12 5 গুণ 60 তো a - b ৰ মান কিমান 5 5 টো আমাৰ কাৰেক্ট आंसर ঠিক আছে a - b ৰ মানটো হুদিছিলে 10 number 2 200% of 200 so 200% মানে কিমান 2 হ'ব 200% মানে 200 ডিভাইড বাই 100 তো 0 0 ক্যান্সেল হৈ যাব 2 থাকি যাব হয় না নহয় বা এনেকে কৰি লবা তোমালোকে প্ৰবলেম হলে সোৱা 200% মানে কিমান 200 বাই 100 হ'ব পার্সেন্ট মান ডিভাইড বাই 100 আৰু অফ মানে ইনটু আৰু এফালে কি আছে 200 তো দুটা জিৰো কাটি গল তো 200% মানে কি 2 টো আহিলে ন তো 2 পূৰণ 200 কিমান 400 এইটোৱে ঠিক আছে তো অপশন নাম্বার বি হ'ব 11 number to সোৱা if the largest 3 digit number is subtracted from the smallest 5 digit number the result is মানে smallest 5 digit number পৰা আমি মাইনাস কৰিব লাগে largest 3 digit number তো smallest 5 digit number কিমান হ'ব 1 4টা 0 আৰু largest 3 digit number কি হ'ব 999 তো এটো মাইনাস কৰিলে আমাৰ आंसर আহি যাব ঠিক আছে smallest কলতে 10 পৰা স্টার্ট হয় মই যদি কই smallest 2 digit number কিমান 10 হ'ব কাৰণ ইয়াৰ আগত কি 9 আহে যেটো 1 digit number ন তো 2 digit number প্ৰথম 10 ৰ পৰাইটো আৰম্ভ হয় তেনেকে 3 digit number smallest কলে 100 হ'ব ইয়াৰ আগত কি 99 আহে তো 3 digit কৰ পৰা স্টার্ট হয় 100 পৰা হে কাৰণে smallest কলতে 10 পৰা স্টার্ট হয় তো 1 লগত 4টা 0 দিলে সোৱা smallest 5 digit number হৈ গল ন আৰু largest কলে হডা 9 পৰা স্টার্ট হয় 2 digit কলে 99 হ'ব largest 1 digit কলে 9 হ'ব ইয়াত 3 digit বুলি কৈছে 9 তিনিটা হৈ যাব বাস ইমানে মাইনাস কৰা 10 ৰ পৰা 9 গলে 1 ইয়াত 9 ৰ পৰা 9 গলে 0 ইয়াতো 9 আছে 0 হ'ব আৰু ইয়াত কিমান থাকিলে 9 থাকিলে তো অপশন নাম্বার এ টো আমাৰ কারেক্ট आंसर 12 নম্বৰটো সোৱা ফাইন্ড দা ভ্যালু অফ দিস মানে সিম্পলিফিকেশনৰ কোৱেশ্চন এটো আমাক কি দিয়া আছে 18 মাইনাস আৰু এফালে 6 মাইনাস 4 মাইনাস 8 প্লাস 3 ইয়াৰ মানটো উলিয়াব লাগে তো আমি বদমাস ফলো কৰিব লাগিব প্ৰথমে আমি কি কৰিম একেবাৰে স্মল ব্র্যাকেটটো সলভ কৰিম কাৰণ বদমাসত প্ৰথম কি থাকে বি থাকে বি ফৰ ব্র্যাকেটৰো কি সৰু ব্র্যাকেট ডাঙৰ ব্র্যাকেট থাকে তো আটাইতকৈ সৰুটো কোনটো এইটো ইয়াৰ পাছত এই কাৰ্লি ব্র্যাকেটটো তাৰ পাছত এই ডাঙৰ ব্র্যাকেটটো আমি লাষ্টত কৰিম তো 8 আৰু 3 যোগ কৰিলে কিমান 11 তো এই ব্র্যাকেটটো গুছি গল এটা কি থাকিলে এইটো কাৰ্লি ব্র্যাকেটটো তো 4 - 11 কিমান হ'ব 4 আৰু 11 টো মাইনাস কৰিলে 4 পৰা মাইনাস কৰিম ন তো মাইনাস কি আহিব হাত আহিব কাৰণ সোৱা 11 ৰ আগত মাইনাসটো আছে ন ডাঙৰ আগত মাইনাস তো মাইনাসটো আহিব আৰু 4 পৰা 11 গলে ঠিক আছে -7 হৈ যাব এইটো এতিয়া এফালে সোৱা 6 আছে আমি এতিয়া এই ব্র্যাকেটটো কৰিম এইটো ডাঙৰটো তো 6 মাইনাস আৰু এফালে -7 মানে 6 আকৌ মাইনাসটো আছে আকৌ এটো কি -7 ঠিক আছে তো মাইনাসে ইনটু হলে প্লাস হৈ যাব
তো 6 যোগ 7 হৈ যাব কিমান হ'ব 13 নহ'ব জানো তো এই গোটেইটো কৰি কিনি আমি কি পালোঁ 13 পালোঁ তো এতিয়া আমি 18 পৰা কিমান মাইনাছ কৰিব লাগে 18 পৰা 13 কিমান হ'ব 5 এইটো আমাৰ কাৰেক্ট এনসাৰ ঠিক আছে 13 a person types at the rate of 35 words per minute how long will it take him to type 987 word এতিয়া চোৱা ইয়াতটো আমি ডাইৰেক্ট 35 পৰা ডিভাইড কৰিলে হৈ যাব 987 এনসাৰ আহি যাব কেনেকৈ আহে চোৱা কনসেপ্টটো আমি চাই লম 35টা ওয়ার্ড টাইপ করতে কিমান সময় লাগে পার মিনিট মানে কি 1 মিনিট ঠিক আছে ইমানটা ওয়ার্ড টাইপ করতে ইমান মিনিট সময় লয় তো ইয়াৰ পৰা আমি 1 ওয়ার্ড টাইপ করতে কিমান সময় লাগিব এটো আমি উলিয়াই লম 1 ৰ মানটো কেনেকৈ আহে হডা ইয়াক ডিভাইড কৰিবা প্ৰথমটোৰ পৰা তো ইমান মিনিট সময় লাগিব 987 ওয়ার্ড টাইপ করতে কিমান সময় লাগিব এটোৰ পৰা এটো পূৰণ কৰা তো 987 1 জাৰ 987 ডিভাইড বাই 35 ঠিক আছে কটাকটি কৰি লোৱা 7 5 জাৰ 35 7 1 জাৰ 7 2 থাকিলে 28 হৈ গল 7 4 জাৰ 28 আৰু 7 1 জাৰ 7 তাৰ মানে 141 বাই 5 আহিলে ঠিক আছে ইয়াক মই মিক্সত কনভাৰ্ট কৰিম চোৱা 5 ৰ পৰা কেইবাৰ যাব প্ৰথমে দুবাৰ যাব 5 2 গুণ 10 থাকিলে কিমান 4 41 হৈ গল 5 8 গুণ 40 তো 1 থাকিলে মানে 28 1 বাই 5 মিনিট এটো আমাৰ এনসাৰ আচ্ছা এই 1 বাই 5 টো কি মিনিটত আছে ইয়াক মই কিহত কনভাৰ্ট কৰিম সেকেন্ড তাৰ কাৰণে তোমালোকে 60 পৰা পূৰণ কৰি দিয়া তো 5 ৰ পৰা এটো 12 বাৰ যাব তো 12 সেকেন্ড 28 মিনিট 12 সেকেন্ড কিমান আহিব 28 মিনিট 12 সেকেন্ড সময় লাগিব এটোৱে অপচন চোৱা অপচন নম্বৰ কি হ'ব ডি হ'ব 14 নম্বৰটো চোৱা এটো সিম্পলিফিকেশনৰ কোৱেশ্চন ইয়াৰ ভ্যালুটো আমি উলিয়াব লাগে কি দিয়া আছে আমাক 4 ডিভাইডেড বাই 1 প্লাস 1 বাই 3 মাইনাস 7 ডিভাইডেড বাই 2 প্লাস 1 বাই 3 ইয়াৰ মানটো উলিয়াব লাগে আমি তো কিমান আহিব চোৱা প্ৰথমে তোমালোকে ইয়াক সলভ কৰা সেপাৰেট কে এটো আৰু এটো বেলেগ বেলেগকে সলভ কৰি লোৱা পাছত আমি ইয়াক ডিভাইড কৰি দিম 1 প্লাস 1 বাই 3 মানে কি সো এটা কথা তোমালোকে মনত থবা ন এনেকে যেতিয়াও ফ্ৰেকশনত প্লাস মাইনাস থাকে এই যে 1 যে আছে আৰু প্লাস 1 বাই 3 টো একচুয়ালি লাগি আছে এনেকে লিখিব পাৰা তোমালোকে 1 1 বাই 3 এই মিক্স ফ্ৰেকশন যে থাকে এইটো একচুয়ালি 1 টো যে লাগি আছে একো নাই মানে প্লাসে আছে এইটো সেমে হয় ঠিক আছে এনেকেও লিখিব পাৰা এনেকেও লিখিব পাৰা তো এনেকে থাকিলে সেই কাৰণে আমি ডাইৰেক্ট কেনে কৰো 3 1 গুণ 3 3 লগত এক যোগ কৰিলে কিমান 4 বাই 3 তো ডাইৰেক্ট আমি কব পাৰো 4 বাই 3 আহিব যেনেকে কৰিলো এইটো যোগ কৰিলে 4 বাই 3 আহিব ডাইৰেক্ট তোমালে এনে কৰিবা 3 1 গুণ 3 এক যোগ কৰা 4 তো 4 বাই 3 এটো কৰি কি পালো 4 বাই 3 তেনেকে ইয়াতো চোৱা 3 2 গুণ 6 6 লগত এক যোগ কৰা কিমান 7 বাই 3 ঠিক আছে এটা চোৱা ওপৰত কি আছিল 4 ওপৰত কি আছিল 4 এই মেইন ডিভাইড টু এটো মই যদি পূৰণ কৰি দিও তলৰ যেটো ফ্ৰেকশন হেতু কি উল্টি যাব 4 বাই 3 তো কিমান হৈ যাব 3 বাই 4 তো 4 4 কাটি যাবচোন থাকিলে কি 3 মানে এটো সলভ কৰি আমি কি পালো স্টাৰ্টিংত 3 পালো মাইনাস তেনেকে এটো চোৱা ওপৰ 7 আছিল এই ডিভাইড টু মই যদি ইনটু কৰি দিও এটো কি উল্টি যাব কিমান হ'ব 3 বাই 7 হৈ যাব তো 7 7 কাটি যাব কি থাকিলে 3 তো ইয়াক সলভ কৰি 3 পালো তো 3 পৰা 3 মাইনাস কৰিলে কি 0 নহব জানো তো কারেক্ট आंसर কি হ'ব 0 হ'ব এটোৱে The total count of natural number available in the series -7 -6 -5 ... কি আছে 5 6 7 এই সিরিজটোত টোটাল কিমানটা ন্যাচারাল নাম্বার আছে এটা আমাক সুধিছে মানে স্বাভাৱিক সংখ্যাটো ঠিক আছে তো ন্যাচারাল নাম্বার মানে কি সদায় একৰ পৰা স্টাৰ্ট হয় পজিটিভ নাম্বাৰবোৰ শূন্যটো নহয় আকৌ একৰ পৰা স্টাৰ্ট হয় তো ইয়াত চোৱা এফালে কি নেগেটিভত গৈ আছে এইবোৰটো স্বাভাৱিক সংখ্যা নহয় তো আমি কৰ পৰা স্টাৰ্ট কৰিম একৰ পৰা স্টাৰ্ট কৰিম হয় নহয় 1 2 3 4 তো ইয়াৰ পৰা এটো কি হ'ব ন্যাচারাল নাম্বার চোৱা সদায় মাজত কি থাকে 0 থাকে 0 ৰ এফালে কি নেগেটিভ নাম্বাৰবোৰ -1 -2 এনে গৈ থাকিব আৰু এফালে পজিটিভ নাম্বাৰ কেটা 1 2 3 4 এনেকে তো ন্যাচারাল নাম্বাৰ কলে এইটোৰ পৰা স্টাৰ্ট হয় 1 ৰ পৰা তো ইয়াৰ মাজত আছে -4 -3 -2 -1 0 আছে বাট আমাক হেবোৰ নালাগে ন আমাক কি লাগে অকল ন্যাচারাল নাম্বাৰটো তো একৰ পৰা স্টাৰ্ট হ'ব একৰ পৰা 7 লগে কেইটা টোটাল 7টা হ'ব ঠিক আছে এইটোৱে 16 নাম্বাৰটো fill in the blanks 1 4 9 6 কেইটা 0 আছে 1 2 3 4 5 আৰু সমান কি আছে ডেশ ইনটু 10 টু দি পাৱাৰ 7 এটা সব অপশনবোৰ পইণ্টত দিয়া আছে কিছুমান হয় না নহয় তোমালোকে এটা কথা মনত থবা যেটাও 10 ৰ পাৱাৰ 7 দিয়া আছে আৰু এটো কিহত প্লাসত দিয়া আছে একো নাই মানে চিনটো কি পাৱাৰ টু প্লাস তো সদায় মনত থবা পইণ্টটো কি ৰাইটৰ পৰা আমি আনিব লাগিব ঠিক আছে আৰু পাৱাৰ যদি নেগেটিভ থাকে সদায় পইণ্টটো লেফটৰ পৰা ৰাইট ফাল লৈ যাব লাগে এটা ইয়াতো পইণ্টে নাই পইণ্ট নাথাকিলে সদায় নাম্বাৰৰ হেখত থাকে এটো মনত থবা ইয়াৰো পইণ্টটো লাষ্টত আছে এটো নিলিখে যেনেকৈ মই লিখিলো 2 2 মানে 2.0 হয় একেই 2.0 সো লাষ্টত 0.0 তো আমি নিলিখো একচুয়ালি কাৰণে
2 বা 2.0 তো একেই কথা আমি এনেকৈ 2 বুলি লিখোঁ একচুৱেল মতে ইয়াৰো লাষ্টত 0.0 আছে ঠিক আছে তো ইয়াতো পইণ্টটো লাষ্টত আছে তো আমি কি কৰিম ৰাইটৰ পৰা লৈ আনিব লাগিব আৰু পাৱাৰ 7 মানে কি 7টা ডিজিট পাৰ কৰি আনিব লাগিব তো 1 2 3 4 5 6 7 ইয়াত আহিব ইয়াত 14.96 আৰু এতিয়া এই 0 কেইটা লিখি লাভ নাই লাষ্টত 0বোৰ নিলিখে ঠিক আছে তো ইনটু 10 টু দি পাৱাৰ কিমান হৈ যাব 7 কাৰণ 7টা ডিজিট পাৰ কৰি আনিছোঁ তো এইটো আমাৰ এনসাৰ হ'ব এইটোতো দিয়াই আছিলে 14.96 ক'ত আছে অপশ্যন নম্বৰ C ঠিক আছে নেক্সট 2 times the area of a square of side x is added to 3 times the perimeter of the same square the algebraic expression of the above statement so square কথা কৈছে আৰু সাইডটো দিয়া আছে x স্কয়াৰ মানে কি অল সাইড সমান নহয় জানো স্কয়াৰৰ কি গোটেই বাহুবোৰ সমান থাকে গোটেই সাইডটো x দিয়া আছে ঠিক আছে এতিয়া এই স্কয়াৰৰ কি এৰিয়াৰ দুগুণ কৈছে 2 times the area কিমান সাইড ইনটু সাইড x স্কয়াৰ নহয় জানো এৰিয়াটো স্কয়াৰৰ তো ইয়াৰ কি দুগুণ কৈছে তো 2 টাইমছ মানে 2x স্কয়াৰ হৈ যাব এৰিয়াৰ দুগুণ এইটো যোগ কৰিছে এডেড মানে কি প্লাস কৰিছে কাৰ লগত 3 টাইমছ দা পেৰিমিটাৰ অফ দা সেম স্কয়াৰ এই স্কয়াৰৰ পেৰিমিটাৰ কিমান হ'ব পেৰিমিটাৰৰ ফৰ্মুলা কি আছিল অল সাইড প্লাস কৰিব লাগে x x চাৰিটা আছে তো 4x নহব জানো পেৰিমিটাৰৰ 3 গুণৰ লগত যোগ কৰিছে এইটো তো ইয়াৰো 3 গুণ পেৰিমিটাৰৰ 3 গুণ কিমান হ'ব 3 4 গুণ 12x তো এৰিয়াৰ দুগুণটো পেৰিমিটাৰৰ 3 গুণ লগত যোগ কৰিছে পেৰিমিটাৰৰ 3 গুণ কিমান 12x এইটো আমাৰ কারেক্ট आंसर হৈ যাব তো অপশন সোয়া কোড আছে অপশন নাম্বার ডি ঠিক আছে এইটো 18 number 2 if the sum of two unequal integers equal to the subtraction of the smaller from the larger of the same two integers then which of the following statement is correct question to ভালদৰে তোমালকে পঢ়ি লোৱা ইয়াত কৈছে দুটা unequal integers number যোগফলটো হিহঁতৰ কি subtraction মানে বিয়োগফলৰ সমান ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিলে যি হয় তাৰ সমান ঠিক আছে unequal মানে কি ডিফারেন্ট বেলেগ বেলেগ মানে দুটা নাম্বাৰটো সেম হ'ব নোৱাৰে বেলেগ বেলেগ হ'ব লাগিব আৰু ইন্টিজাৰ্স মানে কি অখণ্ড সংখ্যা নেগেটিভো হ'ব পাৰে পজিটিভো হ'ব পাৰে আৰু জিৰো হ'ব পাৰে ঠিক আছে তো সোয়া মই সাপোজ এনেকে ধৰিছো দুটা আনইকুৱেল ইন্টিজাৰ্স নাম্বাৰটো a আৰু b ঠিক আছে এনেকে নধৰিলেও হয় বুজিবৰ কাৰণে ধৰিছো তো এই দুটাৰ যোগফলটো ইহঁতৰ ডাঙৰৰ পৰা সৰুৰ বিয়োগফল সমান ডাঙৰটো মই a ধৰিছো সৰুটো b ধৰিছো তো a - b ৰ সমান হৈ যাব এটো আমাক প্ৰশ্নত দিয়া আছে এটা প্ৰথম অপচনত কৈছে দুটা ইন্টিজাৰ্স তো কি হ'ব লাগিব ন্যাচাৰাল নাম্বাৰ ঠিক আছে ন্যাচাৰাল নাম্বাৰ মানে স্বাভাৱিক সংখ্যা একৰ পৰা স্টাৰ্ট হয় ন 1 2 3 এনেকে গৈ থাকিব তো ন্যাচাৰাল নাম্বাৰ হলে এটো কন্ডিশনটো স্যাটিসফাই হ'ব বুলি আমাক প্ৰথম অপচনত দিয়া আছে তো হয়নে নহয় আমি চেক কৰি চাম সাপোজ a ৰ মানটো মই 2 বুলি ধৰিছো কাৰণ 2 টো এটা স্বাভাৱিক সংখ্যা ন b ৰ মানটো 1 তো 2 আৰু 1 ধৰিছো a b টো ন তো এটো কিমান হ'ব 3 যোগ কৰিলে এটো মাইনাস কৰিলে 2 ৰ পৰা 1 গলে 1 তো ইয়াত সোয়া 3 আইছে ইয়াত কি আইছে 1 আইছে ইয়াত তো কৈছে সমান হ'ব লাগে তাৰ মানে এটো স্যাটিসফাই হোৱা নাই এতিয়া সোয়া কেতিয়া স্যাটিসফাই হ'ব তেনেকে ধেৰ অপচন আছে বি সি ডি তোমালোকৰ ডি অপচনটো সোয়া এট লিষ্ট ওয়ান অর টু ইন্টিজার্স ইজ 0 মানে এটা কি হ'ব লাগিব 0 হ'ব লাগিব দুটাৰ ভিতৰত এটা 0 হ'ব লাগিব তেতিয়া কন্ডিশন কি স্যাটিসফাই হ'ব বুলি কৈছে সোয়া সাপোজ মই বি এর মানটো 0 বুলি ধৰিছো আৰু এ এর মানটো সাপোজ 2 তো 2 আৰু 0 যোগ কৰিলে কিমান 2 ইয়াত সোয়া এ এর মান 2 আৰু বি এর মান 0 ধৰিছিলো 2 ৰ পৰা 0 বিয়োগ কৰিলে 2 সেম সেম আহিলে নাই তাৰ মানে ডি টু কারেক্ট মিনিমাম মানে এট লিষ্ট এটা কি হ'ব লাগিব 0 হ'বই লাগিব তেতিয়াহে স্যাটিসফাই হ'ব নহলে নহয় ঠিক আছে বাকি তোমালে চেক কৰি চাও পাৰা এইটোৱে অপচন নম্বৰ ডি টু কারেক্ট এট লিষ্ট এটা কি হ'ব লাগিব দুটাৰ ভিতৰত 0 হ'ব লাগিব 19 the three sides of a triangle are length 2.3 cm 20 mm and 23 mm the triangle is triangle তিনটা সাইড তো দিয়া আছে 2.3 cm 20 mm আৰু 23 mm ঠিক আছে এটো ট্রায়াঙ্গুলার কি তিনিটা সাইড আমাক দিয়া আছে এটা সয় ইয়াৰ ইউনিট তো বেলেগ ন সেন্টিমিটাৰ হৈ আছে এৰাকো মিলিমিটাৰ এৰাকো মিলিমিটাৰ তো ইয়াকো মই কিহত কনভার্ট কৰিম মিলিমিটাৰত তোমালকে মনত থবা 1 সেন্টিমিটাৰ ইকুয়াল টু কিমান মিলিমিটাৰ হয় 10 মিলিমিটাৰ ঠিক আছে তো সেন্টিমিটাৰক মিলিমিটাৰত কনভার্ট কৰিব কাৰণ তোমালকে 10 পৰা পূৰণ কৰি দিয়া তো 2.3 লগত 10 পূৰণ কৰিলে কিমান হ'ব সো 23 10 গুণ কিমান 230 হয় বাট পইণ্টটো এটাৰ আগত আছে ইয়াতো এটাৰ আগত পইণ্ট আহিব তো 23.0 মানে কি 23 হয় ঠিক আছে পইণ্টটো নিলিখে পইণ্টৰ পৰা 0 থাকিলে নিলিখে তো 23 মিলিমিটাৰ 20 মিলিমিটাৰ আৰু 23 মিলিমিটাৰ সো দুটা সাইডটো সমান হৈ গল নাই দুটা সাইড সমান যেতিয়াও দুটা সাইড সমান থাকে আৰু এটা ডিফারেন্ট থাকে তেনেকুৱা ট্রায়াঙ্গলক আমি কি বুলি কও আইসোসেলস ট্রায়াঙ্গল মানে সমদ্বিবাহু ত্ৰিভুজ তো অপশন কোনটো হ'ব ডি ঠিক আছে ইকুইলেটারাল মানে অল সাইড সমান ইয়াতো অল সাইড সমান নাই ন
আৰু স্কেলিন ট্ৰাইংগল মানে কি গোটেই বাহুবোৰ বেলেগ বেলেগ তো ইয়াত কি হৈ গ'ল দুটা বাহু সমান সেইকাৰণে সমদ্বিবাহু ত্ৰিভুজ হ'ব আইসোসেলস ট্ৰাইংগল ঠিক আছে 20 নম্বৰটো দা এৰিয়া অফ এ ৰম্বাস ইকুৱেলছ ৰম্বাসৰ কি এৰিয়া ফৰ্মুলাটো হলিছে তো ৰম্বাসৰ এৰিয়া কি আছিল হাফ ইনটু d1 ইনটু d2 ঠিক আছে ৰম্বাসৰ কি অল সাইড সমান থাকে এটো ৰম্বাস এটো ডায়াগোনাল দুটা থাকে ন এটো d1 এটো d2 বুলি ধৰি লোৱা তো d1 আৰু d2 পূৰণ কৰি ইয়াৰ আধা কৰিব লাগে ঠিক আছে তো অপচন নম্বৰ কি c2 নহব জানো হাফ ইনটু প্ৰডাক্ট অফ দা লেন্থস অফ ইটস টু ডায়াগোনাল প্ৰডাক্ট মানে কি পূৰণফল ডায়াগোনালৰ লেন্থৰ পূৰণফল তো এইটো নহয় জানো আৰু ইয়াৰ হাফটো ইনটু কৰি দিব লাগে তো c অপচনটো কাৰেক্ট ঠিক আছে 21 number 2 division of x square minus 5x plus 6 by x minus 3 মানে সোয়া x square minus 5x plus 6 ক আমি ডিভাইড কৰিব লাগে x minus 3 পৰা তোমালোকে ইয়াক ফ্যাক্টৰাইজ কৰিব পাৰা তেতে ওলাই যাব সিম্পলি ঠিক আছে যদি প্ৰবলেম হয় এনেকে ডিভাইড কৰা তো ইয়াত আছে x আৰু ইয়াত আছে x স্কয়াৰ তো ইয়াত এটা মই x দিব লাগিব তেতে x পূৰণ কৰিলে কিমান x স্কয়াৰ হৈ যাব এনেকে ঠিক আছে হঠাই প্ৰথমটো লগত মিলাব লাগে মানে এতিয়াকো x ৰ লগত আমি 3 পূৰণ কৰিম সো মাইনাস এ প্লাস এ মাইনাস 3 আৰু x পূৰণ কৰিলে কিমান 3x হল এতিয়া আমি মাইনাস কৰিব লাগে ডিভাইড কৰাৰ পাছত মাইনাস কৰো ন তো চিনটো হলনি হৈ যায় তলত প্লাস টু মাইনাস হৈ যাব মাইনাস টু প্লাস এনেকে x স্কয়াৰ মাইনাস কৰিলে 0 0 তো আমি নিলিখো ইয়াত মাইনাস ইয়াত প্লাস তো মাইনাস এ প্লাস এ মাইনাস ডাঙৰ আগত মাইনাস ও মাইনাস আহিব আৰু পাছৰ পৰা 3 গলে 2 তো 2x হ'ব আৰু এটো নামাই দিয়া এনেকে হল এতিয়া সো আকো মিলাব লাগিব ইয়াত x আছে ইয়াত কি -2x আছে এটা চিনটো ইয়াত মাইনাস সো ইয়াতো মাইনাস দিব লাগিব তেতিয়া মাইনাস এ প্লাস এ মাইনাস আহিব আৰু ইয়াত x ইয়াত 2x তো ইয়াত কি দিব লাগিব 2 দিব লাগিব তেতিয়া 2 আৰু x টো পূৰণ কৰিলে 2x আহিব নাহিব মিলাব লাগে সেম টু সেম এটা সয় মাইনাস এ প্লাস আৰু 2 3 গুণ 6 সেম টু সেম হৈ গল ন সেম এনো মাইনাস কৰিলে 0 আহিব হদায় নহলে তোমালোকে আগৰদৰে কৰা মাইনাস তো কি প্লাস হৈ যাব প্লাস টু মাইনাস তো মাইনাস এ প্লাস এ মাইনাস এখানে এটো মাইনাস কৰিলে 0 হৈ যাব ইয়াতো সব প্লাস এ মাইনাস এ মাইনাস 6 পৰা 6 গলো 0 এনে সেম নাম্বার হলে মাইনাস কৰিলে 0 আহে তো তলত কি আহিলে 0 আহি গল ঠিক আছে 0 তো লিখি লাভ নাই তো आंसर কিমান হ'ব এইটো উপৰটো ঠিক আছে এনেকে মই বুজোৱা কাৰণে লেন্টি হৈছে নহলে তোমালোকে এইটো হুনকালে কৰিব পাৰা একো টাইম না লাগে টু নাম্বার 2 the sum of the first 20 natural number so direct formula আছে sum of first n natural number formula কি আছিল n into n plus 1 divided by 2 এটো কি হয় sum of first n natural number formula হয় ডাইরেক্ট মুখস্থ কৰি থবা তোমালোকে ঠিক আছে ইয়াতো কৈছে 1 ৰ পৰা 20 লকে ন্যাচারাল নাম্বাৰৰ যোগফলটো সুধিছে তো 1 ৰ পৰা 20 লকে মানে n ৰ মান কিমান 20 তো n ৰ জায়গাত 20 পুট কৰা 20 into n plus 1 মানে 20 যোগ 1 কিমান 21 হ'ব আৰু ডিভাইড বাই 2 তো 2 ৰ পৰা 20 ক 10 বাৰ যাব 10 আৰু 21 পূৰণ কৰিলে কিমান 210 এটো আমাৰ কারেক্ট आंसर ঠিক আছে তো অপশন নাম্বার এ হ'ব 23 নাম্বার টু সোয়া the HCF of x square y and x y square is মানে x square y আৰু x y square কি উলিয়াব লাগে আমি HCF মানে গহা উ ঠিক আছে তো এনেকে দিলে তোমালোকে HCF টো কেনেকে উলিয়াবা কমন টো চাব লাগে মিনিমাম কমন টো ইয়াত x দুটা আছে ইয়াত x এটা আছে তো এটা কমন আহিব হয় না নহয় y এটা আছে ইয়াত দুটা আছে তো y এটা আহিব তো x y আমাৰ কি হ'ব কারেক্ট आंसर এনেকে অপশন নাম্বার ডি 24 number to soa if the digit at the unit place is x and the digit at the tens place is y then the number given by মানে সোয়া দুটা ডিজিট থকা নম্বৰৰ কথা কৈছে আমাক ইয়াত এটো ইউনিট প্লেস কো এটো টেন্স প্লেস কো এটো একক এটো দহক এই ইউনিট প্লেসৰ মানটো কি কৈছে x আৰু এটো y বুলি দিয়া আছে টেন্স প্লেসটো তো নাম্বাৰটো কিমান হ'ব 2 ডিজিট নাম্বাৰ আমি কেনেকে লিখো সদায় তোমালোকে টেন্স প্লেসত থকাটো 10 পৰা পূৰণ কৰিবা তো 10y হৈ যাব প্লাস আৰু এটো ওয়ান্স প্লেস এখানে 1 লগত পূৰণ কৰিলে কিমান 1x x তো এনেকে আমি লিখো ফরম্যাটটো যদি ইয়াত x ইয়াত y থাকে তো এটো কি হ'ব ইয়ালত 10 পূৰণ কৰিবা 10x হ'ব আৰু ইয়াৰ লগত 1 পূৰণ কৰিলে y এনেকে মুঠতে মানে টেন্স প্লেসত 10 লগত পূৰণ কৰিবা ওয়ান্স প্লেসত 1 লগত আৰু যোগ কৰি দিবা তো ইয়াতটো এটো দিয়া আছিল yx তো 10y + x হ'ব কোড আছে অপশন D2 ঠিক আছে ডি নম্বৰ অপশন এইটোৱে লাস্ট কোৱেশ্চন তো লৈ আহিছো সিম্পলিফিকেশনৰ কোৱেশ্চন হয় 1/2 পাৱাৰ কিমান -2 আছে তেনেকে 1/3 পাৱাৰ -2 1/4 পাৱাৰ কিমান -2 আৰু লাষ্টত 1/5 পাৱাৰ -2 এটো আমি সলভ কৰিব লাগে এটা পাৱাৰ কেটা কি নেগেটিভত আছে আমি কি কৰিম পাৱাৰটো পজিটিভ বনাম ঠিক আছে প্লাসত কনভার্ট কৰিম তাৰ কাৰণে তোমালোকে ফ্ৰেকশনটো উলুটাই দিয়া মানে ৰেচিপ্ৰকেল তলৰটো ওপৰত ওপৰটো তলত আহি যাব 2/1 হৈ যাব এটা পাৱাৰটো কি +2 হৈ যাব প্লাসটো আমি নিলিখো ঠিক আছে আৰু ফ্ৰেকশনৰ তলত যে 1 থাকে তো লিখি লাভ নাই
এনে 1 টো থাকে যিকোনো নাম্বাৰৰ তলত তো 2 স্কোয়াৰ মানে 4 হৈ যাব তেনেকৈ এইটো 3 স্কোয়াৰ হৈ যাব 9 এইটো 4 স্কোয়াৰ 16 এইটো 5 স্কোয়াৰ 25 এনেকৈ এইটো যোগ কৰা এনসাৰ আহি যাব 16 আৰু 4 যোগ কৰিলে কিমান 20 হৈ যাব 9 আৰু 25 কিমান 34 তো এই দুটা যোগ কৰা 54 ঠিক আছে অপশন নাম্বাৰ ডি আমাৰ কাৰেক্ট এনসাৰ ইমানে আছিলে আৰু আজিৰটো আছিলে আমাৰ ক্লাছ 8 লেভেলৰ ঠিক আছে গ্ৰেড 4 আৰু এখন পেপাৰ আছে ক্লাছ 10 ৰ হেতু আমি নেক্সট পাৰ্টত সলভ কৰিম বাকি ভিডিওৰ চাই যদি ভাল লাগিছে তেন্তে তোমালোকে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা আৰু মোৰ টেলিগ্ৰাম চেনেলৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম তাত জয়েন হৈ লবা থ্যাংক ইউ